অস্থির নহব দাদা, অচিৰতেই জননীৰ বহম সন্মান। অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে নিজ হাতে ৰচিছে মৰণৰ বেদী। নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গমৰ্ত্য এই বিশাল বিশ্ব একময় নতুন সৃষ্টিৰ মেলিম পাতনি। হয়, সুন্দৰ হৈছে। আৰু শিশু আছে আমাৰ মাজত, তুমি কবা নেকি? কোৱাচোন, এটা ভাওনা সংলাপ কোৱা, যিকোনো চৰিত্ৰ হ'ব। আমি জগতৰ ঈশ্বৰ হৈও সৰ্বকালে দৰিদ্ৰ হৈ ৰলো। পাৰ্বতী অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাবলগীয়া হৈছে। অৱশ্যে তাৰ কাৰণে আমাৰ মনত কোনো খেদ নাই। আমাৰেই পৰা বৰ লাভ কৰি এই জগতবাসী সুখী হৈছে, তাতে আমাৰ পৰম আনন্দ। আমাৰ মোহ নাই, সেয়েহে আমি মায়াৰ অধীন হয়। ধন্যবাদ। হয়, মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলাৰ মৰমী বজাৰ দৈগুং ধলাঘাট হৰি মন্দিৰত। ধলাঘাট গাঁওবাসীৰ ৰাইজৰ উদ্যোগত শিশুসকলৰ বাবে তেওঁলোকে এমহীয়া ভাওনা কৰ্মশালা অনুষ্ঠিত কৰিছিল, আৰু সেই ভাওনা কৰ্মশালা আজি সামৰণি অনুষ্ঠান। গতিকে আমি সামৰণি অনুষ্ঠানত উপস্থিত আছো। মোৰ কেমেৰা পাৰ্চন সহযোগী মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো। কি সুন্দৰকৈ শিশুসকলে তেওঁলোকৰ যি ধৰ্মীয় ৰীতি নীতি আছে, ৰীতি নীতি পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি পেলাই তেওঁলোকে ভাওনাৰ যাতে শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিব, শুদ্ধ ৰূপত প্ৰদৰ্শন কৰিব পাৰে। গতিকে এই এমহীয়া ভাওনা কৰ্মশালাত সেই অনুশীলনসমূহ তেওঁলোকক শিকোৱা হৈছিল। সুন্দৰকৈ শিশুসকলে যি আমাৰ মহাপুৰুষীয়া ভাওনা আছিল, মহাপুৰুষীয়া ভাওনা তেওঁলোকে যাতে বিশ্ব দৰবাৰত সুন্দৰকৈ প্ৰতিষ্ঠা কৰিব পাৰে, সমগ্ৰ অসমত তেওঁলোকে ভাওনা সুন্দৰকৈ আৰু শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে। এই ভাওনা উদ্যোক্তাসকলে তেওঁলোকে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা তেওঁলোকে এই এমহীয়া ভাওনা কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিছিল। তাৰে আজি সামৰণি অনুষ্ঠান। সমগ্ৰ দৃশ্যটো মই দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছো। যিহেতু প্ৰশিক্ষকসকলেও তেওঁলোকে শিশুসকলক বৰ্তমান প্ৰশিক্ষণ দি আছে। আৰু মোৰ সৈতে আজি ধলাঘাট এই হৰি মন্দিৰত ধলাঘাট হৰি মন্দিৰে অনুষ্ঠিত কৰা ভাওনা কৰ্মশালাৰ মতে উদ্যোক্তা মণ্ডলী আছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কওকচোন, কেতিয়াৰ পৰা আৰম্ভ কৰিছে? এইটো কাৰ্যসূচীটো আমি এমাহৰ পৰা কাৰ্যসূচীটো চলাই আহিছোঁ। আজি অন্ত পৰিব। আমি মানে ধৰক ধলাগাঁও ল'ৰা ছোৱালী আপোনাৰ ইয়াত আছে। এতিয়া যিটো অলপমান কিছুমান গা বেয়া এনেকুৱা হেৰি হৈ আছে, এতিয়া মানে 40টামান আছে এতিয়ালৈকে। প্ৰদৰ্শন যাতে কৰিব পাৰে, ফুটাই তুলিব পাৰে, ৰাইজক যাতে আমোদ দিব পাৰে, এইটো কাৰণে আমি আচলতে উঠি অহা এই প্ৰজন্মসকলক আমি ধলাগাঁও ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত আমি ৰাইজৰ সহযোগিতাত এই কাৰ্যসূচীভাগ আমি লৈছিলোঁ, আৰু এই কাৰ্যসূচীভাগ আমি চলাই নিছোঁ। এতিয়া বৰ্তমান মানে আমি হায়াগাঁৱৰ পৰা গুৰুজনসকলক নিমন্ত্ৰণ সাপেক্ষে আজি তেখেতসকলে এই কাৰ্যসূচীটো চলাই নিছে। আমি আছোঁ, আৰু এই উঠি অহা প্ৰজন্মক আপোনালোকে দেখিছে এতিয়া বহুতো আমাৰ সংস্কৃতিত মানে কিছুমান লুপ্ত হৈ গৈছে। আমি এটা সময়ত আমি সৰুতে দেখিছিলোঁ যে কিবা বৰ বিয়া খাবলৈ গ'লে তাত ওজাসকলৰ ঢোল বাদন হয়, সেইবিলাকতো আজিকালি লুপ্ত হৈ গৈছে। তেনেকৈ বহুত সংস্কৃতি আমি মানে লুপ্ত দেখিছোঁ। আমি এটা মানে মনত থিৰ কৰিছোঁ যে উঠি অহা প্ৰজন্মসকলক এটা সঠিক ৰাস্তাত মানে লৈ যাবৰ কাৰণে আমি মানে মহাপুৰুষীয়া নাট ভাগৰ ভাওনাৰ প্ৰদৰ্শন ভাগ কেনেধৰণে ফুটাই তুলি ৰাইজক আমোদ দিব পাৰে সম্পূৰ্ণভাৱে, সেই কাৰণে আমি মানে এই কাৰ্যসূচী ভাগ আমি আৰম্ভ কৰিছোঁ আৰু চলাই গৈ আছোঁ। বৰ্তমান আজি শেষ হ'ব, কিন্তু আৰু জন্মাষ্টমীতে আমি মানে এই নাট ভাগ মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ। হয়, নিশ্চয় তেওঁলোকে উদ্যোক্তা মণ্ডলীয়ে জনাইছে, যিহেতু ভাওনা শুদ্ধৰূপে যাতে প্ৰতিষ্ঠা কৰিব পাৰে, শুদ্ধৰূপে শিশুসকলে যাতে ভাওনা প্ৰদৰ্শন কৰিব পাৰে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে, সেই উদ্দেশ্য লৈ পেলাই তেওঁলোকে এমহীয়া যি ভাওনা কৰ্মশালা আছিলে সেই কৰ্মশালা অনুষ্ঠিত কৰিছে। আজি তাৰে সামৰণি অনুষ্ঠান। আমাৰ সৈতে শিশুসকল আছে। শিশুসকলৰ পৰা আমি ভাওনাৰ কিছু সংলাপ, আমি তেওঁলোকৰ পৰা কিছু সংলাপ আমি শুনিব বিচাৰিম। কোনে ক'বা?
তোমাৰ নামটো কোৱা My name is Ankuran Gogoi. তুমি ভাওনাৰ সংলাপ এটা কোৱা যিকোনো চৰিত্ৰ বসন্তাৰ কোৱা অস্থিৰ নহব দাদা অচিৰতেই জননীৰ বহম সন্মান অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে নিজ হাতে ৰচিছে মৰণৰ বেদী নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গমত্য এই বিশাল বিশ্ব একময় নতুন সৃষ্টিৰ মেলিম পাতনি হয় শুদ্ধ হৈছে আৰু শিশু আছে আমাৰ মাজত তুমি কবা নেকি কোৱাচোন এটা ভাওনা সংলাপ কোৱা যিকোনো চৰিত্ৰ হ'ব আমি জগতৰ ঈশ্বৰ হৈও সৰ্বকালে দৰিদ্ৰ হৈ ৰলো পাৰ্বতী অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাবলগীয়া হৈছে অৱশ্যে তাৰ কাৰণে আমাৰ মনত কোনো খেদ নাই আমাৰেই পৰা বৰ লাভ কৰি এই জগতবাসী সুখী হৈছে তাতেই আমাৰ পৰম আনন্দ আমাৰ মোহ নাই সেয়েহে আমি মায়াৰ অধীন হয় ধন্যবাদ হয় ক'ব লাগিব যি ঢলাঘাট হৰি মন্দিৰ আছিল ঢলাঘাট হৰি মন্দিৰৰ গাঁওবাসী ৰাইজৰ উদ্যোগত যি এমহীয়া এই ভাওনা কৰ্মশালা আছিল গতিকে শিশুসকলক আমি দেখুৱাইছো শিশুসকলে খুব সুন্দৰ সংলাপ তেওঁলোকে দিছে গতিকে আমাৰ সৈতে আছে যিহেতু আমি আগতেও কৈছো যে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা তেওঁলোকে ভাওনা কৰ্মশালা অনুষ্ঠিত কৰি আহিছে গতিকে প্ৰশিক্ষকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম কোৱাচোন এইটো কেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিছে নমস্কাৰ আজি আমাৰ এই কৰ্মশালা আজি শেষ দিন আজি ইয়াতে এমাহৰ ওচৰা-ওচৰি হ'ল আজি দাদুদাহঁতৰ জৰিয়তে আজি এটা মহান অনুষ্ঠান এভাগ যিমানখিনি পাৰোঁ আমি পৰ্যায় অনুসৰি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছোঁ ইয়াত আমাৰ বৰ্তমানলৈকে 30 জনৰ ওপৰতে আছে আপোনালোকে চেষ্টা কৰিছে মানে যে ভাওনা শুদ্ধ ৰূপত পৰিচালিত কৰিবলৈ জীৱনতো শিক্ষাবিদায় কাহিনী শেষ নহয় যিমানখিনি পাৰোঁ আমাক গুৰুৱে যিমানখিনি দিছে সিমানখিনি আমি পৰ্যায় অনুসৰি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছোঁ হয় তেখেতসকলে জনালে যিহেতু ভাওনা আমি কৈ আহিছোঁ যে শুদ্ধ ৰূপত যাতে আজিকালি ধৰি লওক ভাওনাটো ঢেৰ আমি দেখা পোৱা গৈছে কিন্তু ভাওনা শুদ্ধ ৰূপত পৰিচালনা কৰাটো মূল কাৰণ হৈ আহি পৰিছে গতিকে এই যি ঢলাঘাট গাঁওবাসী ৰাইজৰ উদ্যোগত এমহীয়া যি ভাওনা কৰ্মশালা আছিলে তথা ভাওনা কৰ্মশালা আজি সামৰণি অনুষ্ঠান আমি সামৰণি অনুষ্ঠান গতিকে উপস্থিত আছোঁৱেই এই সম্পূৰ্ণ আমি আপোনালোকৰ দৃশ্য দেখালোঁ শিশুসকলে কি সুন্দৰকৈ এই ভাওনা প্ৰদৰ্শন কৰিছে আৰু এই এমহীয়া কৰ্মশালা আমি অনাগত দিনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত